নমস্কাৰ। 20 বছৰৰ মূৰত প্ৰকৃতিয়ে প্ৰকৃতিক সলাই দিয়ে, এই কথাটো সত্য। কাৰণ আপুনি চাব এই এৰিয়াটো, আপুনি যিটো এইটো ৰাস্তা, এইফালে মেঘালয় যাব পাৰি, আমাৰ অসমৰো সীমা। গতিকে প্ৰত্যেক প্ৰকৃতিৰ এটা নিয়ম আছে যে 20 বছৰ আৰু মানে 12 বছৰৰ পৰা 20 বছৰৰ ভিতৰত সলাই দিয়ে। এতিয়া আপুনি চাব ইয়াতে এটা দলং হ'ব, ইয়াতে এটা দলং হ'ব। মই দলংটো দেখাই দিওঁ নেকি? এইফালে এটা ৰাস্তা আছে, সিফালে এটা ৰাস্তা আছে। অলপমান আগবাঢ়ি যদি মই যাওঁ, তেতিয়া আপুনি দেখা পাব যে মই দেখাই দিওঁ। কিন্তু আপুনি 20 বছৰৰ পিছত যদি আপুনি আহে, তেতিয়া কিন্তু এইবিলাক সলনি হৈ যাব। ঠিক আছে, আপুনি চাব। মই যদি লক্ষ্য কৰোঁ, বহু ঠাইত মই তেনেকুৱা দেখিছোঁ, 3বাৰ 4বাৰ। এতিয়া সুধিব মোৰ যে এই এৰিয়াটো, এইটো এটা মাটি পৰি আছেতো, 20 বছৰৰ পিছত আপোনাৰ সলনি হৈ যাব। পূবফালে ইফালে জংঘল, সিফালে জংঘল, মানুহ আহি বসতি হ'ব, ভাল কথা। কিন্তু কি, যেতিয়া মানে আপোনাৰ জনসংখ্যা বাঢ়ে, তেতিয়া সকলোৰে ডেভেলপ হয়। এই কথাটো একেবাৰে সত্য। ডেভেলপ হ'লেহে সকলো বস্তু উন্নতি হয়। গতিকে উন্নতিকৰণ কৰিব লগা হ'লে আপুনি কেৱল মানে 20 বছৰটোৰ কাৰণে ৰ'ব নালাগিব। এই কথাটো খুব গুৰুত্বপূৰ্ণ, বুজি পালে? সেইবাবে আপোনালোকে আপোনালোকৰ কামো কৰক, চৰকাৰে চৰকাৰৰ কাম কৰিব। কেৱল জনসাধাৰণে দেখাই দিলে হ'ল ক'ত উন্নতি কৰিব লাগে। উন্নতিটো হ'বই, খুব সুন্দৰভাৱে হ'ব, খুব ধুনীয়া পৰিৱেশ, খুব ঠাণ্ডা। আৰু এই ৰাস্তাটো এদিন আপোনাৰ খুব ডাঙৰ ৰাস্তা হ'ব, ভিআইপি ৰাস্তা। এতিয়া যিহেতু সৰু, ময়ো ফুৰিবই আহিছোঁ। এতিয়া গাড়ী আহে ইফালেৰে একদম তলেদি, আপুনি চাব ধুনীয়াকৈ এটা গাড়ী আহিব। আচলতে মই ৰাজনীতিৰ কথা কেইদিনমান অলপ বাদ দিলোঁ, বাদ দি মানে এই গাড়ী এখন আহি আছে, দেখিছে নাই? এই গাড়ীটো ইফালে ধুনীয়াকৈ আহিব। কিন্তু 20 বছৰৰ পিছত তেনেকুৱা নাথাকে। 20 বছৰত এনেকৈ চিধা হৈ যাব ৰাস্তাটো। আৰু অলপ ইফালে দেখাই দিওঁ, এই মই জংঘলৰ ফালে অলপ দেখাই দিওঁ। খুব ধুনীয়া দৃশ্য, বঢ়িয়া পৰিৱেশ। আৰু এই প্ৰকৃতিতে থাকিব লাগে, তেতিয়া বেমাৰ আজাৰ কম হয়। আৰু প্ৰকৃতি যেতিয়া হেৰাই যায়, তেতিয়া মানুহৰ বেমাৰ আজাৰ বেছি হয়, বুজি পালে? একদম অক্সিজেন ধুনীয়া, মানে বায়ু, মানে অক্সিজেনটো যেতিয়ালৈকে মানে চাফ হ'ব, মানে একদম নিষ্কাশন হ'ব, তেতিয়ালৈকেহে মানে পৰিৱেশ ভাল হ'ব, বুজি পালেনে? গতিকে খুব ধুনীয়া পৰিৱেশৰ মাজতে মানুহে থাকে, বসবাস কৰে। আৰু সেই পৰিৱেশে হ'ব লাগে। বেছি হেৰি হোৱাটো বেয়া। মানে এই আমাৰ মহানগৰীত কি হয়, খুব মানে ধূলি প্ৰদূষণ বহুত বেছি। কেতিয়াবা মাজে মাজে এইফালে ওলাই আহিব লাগে। গতিকে মই বেছি দীঘল আৰু নকৰোঁ ভিডিঅ'টো, লাহে লাহে ময়ো গৈ থাকোঁ। কাৰণ বেছি দীঘল হ'লে মানে মানুহে চাই অলপ বেয়া পায়, বুজি পালেনে? সেইবাবে ভিডিঅ'টো মই বেছি দীঘল কৰিব বিচৰা নাই। মানে এৰিয়াবিলাক দেখাইছোঁ, বেলেগ এটা বক্তব্য একো নাই। আপোনালোকে আহিব, ভাল লাগে চাব, বতাহৰ মানে যিটো মানে হেৰি ঢৌ, খুব ধুনীয়া। আৰু এই বস্তুবিলাক 20 বছৰৰ মূৰে মূৰে সলনি হৈ যাব কিন্তু, বুজি পালে?